আই তুমি দীপকহঁতৰ পৰা 2 কেজি চাউল আনিছিলা নেকি? আনিছিলো। চাউলখিনিৰ বোলে ধাৰ মৰা নাই, সেইকাৰণে নিদিলে। পৰমেশ্বৰ মাকৰ তালৈ নগলি কিয়? গৈছিলো, কিন্তু মাকে পদূলিতে পাই যিবোৰহে গালি দিলে। পিতাই বোলে 20 টকা আগতে ধাৰে আনি দিয়াই নাই, আৰু কি কৈছে জানা? টকা 20টা ধাৰ মাৰিব নোৱাৰি, এতিয়া চকুৰ চিকিৎসা কৰিবলৈ টকা ক'ৰ পৰা ওলাল? খুৰী মই অকমান আহোঁগৈ ৰ'বা। তই আকৌ কলৈ যাৱ? এনে অকমান আহিম। বাপন দা তই চাউলৰ কাৰণে যাবিতো, ৰ ময়ো যাওঁ। নালাগে তই যাবলৈ, তই ঘৰতে থাক। যাওক দে, তাই যাওক দে। এইখন ঘৰলৈ চাউল ধাৰলৈ আনিলে এইখন ঘৰৰ হৈ জামিন লাগিব নহয়। একো জামিন নালাগে, তাই ঘৰতে থাকক। তোৰ নামত চাউল আনিলে তোৰ পিতাৰে? চুপ, মনে মন থাক, পেক পেকাই নাথাকিবি। তহঁতে কি ভাবিছ হা? এইখন ঘৰৰ নামত মই চাউল আনিলে মোক মোৰ পিতাই বেয়া পাব? ঐ, নিজৰ ঘৰখনৰ সমস্যা নিজে দূৰ কৰি ল'ব নোৱাৰ? ঘৰৰ হাতৰ সমস্যাকেইটা দূৰ কৰিবলৈ আনৰ ঘৰত গৈ ঢেঁকীৰ কাম, পথাৰত গৈ ভূই ৰুব নোৱাৰ? কাম কৰিব নিদিলে মই কি কৰিম? মনে মন থাক। তুমি কবৰ কোন হে? মই মানুহ, ইহঁতো মানুহ। কৰ মানুহ তুমি? ইয়ালৈ কি আহিছা? বাহিৰৰ বাৰান্দাত থাকিব নোৱাৰিলা? মই চন্দনপুৰৰ শ্ৰীকান্ত মেধিৰ ঘৰৰ পৰা আহিছো। আমাৰ দৰা পাৰ্টিৰ লগত কিমান মানুহ আহিব তাকেই ক'বলৈ আহিছো। এইটো আৰু ক'বলগীয়া কথা নেকি? গোটেই গাঁওখনকে আনিবা, আমাৰ একো আপত্তি নাই। কথাটোতে ইমান ভাগি পৰিছা কি? গাঁৱত কেৱল সেই 3 ঘৰ মানুহে আছে নেকি? আৰু মানুহ নাই নেকি? কোনোবাই যদি মোক নিবিচাৰে তেনেহ'লে মই কাৰ ঘৰত কাম কৰিম? তুমি বাৰে বাৰে সেই কথাটোকে কৈ আছা কি? অকমান ধৈৰ্য ধৰাচোন, কিবা এটাতো বুদ্ধি ওলাবই। কি হৈছে বাপন? খুৰী, এই খুৰাৰ চিন্তাবিলাক চোৱাচোন। কাৰোবাৰ ঘৰলৈ বোলে কাম কৰিবলৈ গ'ল, কামটো নহ'ল, তাতে একেবাৰে হতাশ হৈ মূৰ্ছা যোৱা অৱস্থা। ৰচোন, মোক ক'বলৈ দে। কনকৰ ঘৰলৈ কাম কৰিবলৈ যাওঁতে তাৰ ঘৈণীয়েকে মোক কি ক'লে জান? আপুনি এইটো চকুৰে কেনেকৈ কাম কৰিব? নালাগে যাওক, ঘৰলৈকে গুচি যাওক। তাৰপিছত আকৌ পদ্মেশ্বৰ কবিৰাজৰো ঘৰলৈ গ'ল। সিহঁতেও নালাগে বুলি ক'লে, মোক কণা বুলি খেদি পঠিয়ালে। আপুনি কি জন্মৰ পৰাই কণা আছিল নেকি? বাঁহৰ কাম কৰাৰ কাৰণে সেই অৱস্থাটো হ'ল? ৰ'বা ৰ'বা, চিঞৰ বাখৰ নকৰিবা। সেই কামলৈ যাওঁতে যে কথাষাৰ কৈছিলা, কিবা যোগাৰ হ'ল জানো? কি কথা খুৰী? এই এওঁ ভাতৰ চাউল নাই বুলি কৈছিলো। আই তুমি দীপকহঁতৰ পৰা 2 কেজি চাউল আনিছিলা নেকি? আনিছিলো। চাউলখিনিৰ বোলে ধাৰ মৰা নাই, সেইকাৰণে নিদিলে। পৰমেশ্বৰ মাকৰ তালৈ নগলি কিয়? গৈছিলো, কিন্তু মাকে পদূলিতে পাই যিবোৰহে গালি দিলে। পিতাই বোলে 20 টকা আগতে ধাৰে আনি দিয়াই নাই, আৰু কি কৈছে জানা? টকা 20টা ধাৰ মাৰিব নোৱাৰি, এতিয়া চকুৰ চিকিৎসা কৰিবলৈ টকা ক'ৰ পৰা ওলাল? ঐ বাপন, তেনেকৈ ভেবা লাগি কি চাই আছ? মোৰ সংসাৰৰ কথাবোৰ শুনি তোৰ কেনেকুৱা লাগিছে মোক নক কিয় তই? হা, ৰ'বাচোন ৰ'বা, কথাটো মই এবাৰ চিন্তা কৰি চাওঁ। চিন্তা কৰিব লগা কি আছে? মোৰ এটা নহয়, 2টা চকু অন্ধ হৈ গ'লেও মই কাৰোবাৰ ঘৰত কিবা নহয় কিবা এটা কৰিবই লাগিব। নহ'লে এইখন ঘৰৰ জুহালত জুই নজ্বলে নহয়। খুৰী মই অকমান আহোঁগৈ ৰ'বা। তই আকৌ কলৈ যাৱ? এনে অকমান আহিম। বাপন দা তই চাউলৰ কাৰণে যাবিতো, ৰ ময়ো যাওঁ। নালাগে তই যাবলৈ, তই ঘৰতে থাক। যাওক দে, তাই যাওক দে। এইখন ঘৰলৈ চাউল ধাৰলৈ আনিলে এইখন ঘৰৰ হৈ জামিন লাগিব নহয়। একো জামিন নালাগে, তাই ঘৰতে থাকক। তোৰ নামত চাউল আনিলে তোৰ পিতাৰে? চুপ, মনে মন থাক, পেক পেকাই নাথাকিবি। তহঁতে কি ভাবিছ হা? এইখন ঘৰৰ নামত মই চাউল আনিলে মোক মোৰ পিতাই বেয়া পাব? ঐ, নিজৰ ঘৰখনৰ সমস্যা নিজে দূৰ কৰি ল'ব নোৱাৰ? ঘৰৰ হাতৰ সমস্যাকেইটা দূৰ কৰিবলৈ আনৰ ঘৰত গৈ ঢেঁকীৰ কাম, পথাৰত গৈ ভূই ৰুব নোৱাৰ? কাম কৰিব নিদিলে মই কি কৰিম? মনে মন থাক। আপুনি এনেকৈ কান্দিছে কিয়? গাঁৱৰ দুষ্ট ল'ৰাকেইটাৰ কাৰণেহে অকণে তাইক বাহিৰলৈ যাবলৈ নিদিয়ে। এতিয়া আৰু মই অকণাৰ কথা নুশুনো। কাইলৈৰ পৰা মই মানুহৰ ঘৰত যি কাম পাওঁ তাকেই কৰিম। অকণে জানিলে তোক গালি পাৰিব। পাৰক গালি। সি মামাৰ টকা কেইটাৰে গুৱাহাটীত খাই আছে, কিন্তু আমি ইয়াত কাৰ টকাৰে খাওঁ? পিতাইৰ চকুৰ ঘটনাটোৰ পিছত চকুটো ভাল পালে নে নাই? এবাৰ খবৰ কৰিছেনে?
এক্সকিউজ মি এইটো শ্ৰীকান্ত মাঝি ঘৰ হয়নে হয় আপুনি ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা গুৱাহাটীৰ পৰা আহিছে আমাৰ কিবা অকণৰ খবৰ আনিছে নেকি ৰ'ব আপুনি অকণৰ মাদাৰ মানে মাক নেকি হয় এতিয়া শুনক মোৰ লগত ছাৰ আহিছে ছাৰ মানে দিলীপ হাজৰিকা মানে ছাপ্লাই কমিশ্যনাৰ মানে খাদ্য বিভাগৰ কমিশ্যনাৰ কোৱা তেখেত আহিছে ছাৰ আহক নমস্কাৰ ছাৰ এখেত শ্ৰীকান্ত মেধি মই দিলীপ হাজৰিকা গুৱাহাটী উজান বজাৰত ঘৰ মোৰ বাকীখিনি মই কৈছোঁৱে ছাৰ মই এটা সকামত আহিলোঁ আপোনাৰ ল'ৰা অকণ গুৱাহাটী ইউনিভাৰ্চিটিত থাকি পঢ়ে হয় মোমায়েকে তাক তাতে ৰাখিয়েই পঢ়ুৱাইছে কথাটো মই দীঘলীয়া নকৰোঁ পজিটিভ লাইন পালে মই পিছত বিতংকৈ পাতিম মাত্ৰ জানি লওক মোৰ মাত্ৰ এজনেই ছোৱালী আপোনাৰ ল'ৰাকো মোৰ ভাল লাগিছে গতিকে এটা স্থায়ী সম্পৰ্ক কৰাৰ কাৰণে মই সুধিব আহিছোঁ মই একোৱেই বুজি পোৱা নাই ডাঙৰীয়া চমুকৈ ক'বলৈ হ'লে মোৰ ছোৱালী বিউটিৰ লগত আপোনাৰ ল'ৰা অকণৰ বিয়াৰ কথা ভবা হৈছে হেৰি ডাঙৰীয়া আপুনি এডোখৰ পুৰা দগদগীয়া ঘাঁৰ ওপৰত কিয় নিমখ ছটিয়াবলৈ আহিছে হা কি ক'লে হেৰি ডাঙৰীয়া দেখাততো আপোনাক ধনী মানি শিক্ষিত মানুহ যেনেই লাগে পিছে আপুনিনো আমাৰ দৰে মানুহৰ লগত কিয় ধেমালি কৰিছে নহয় নহয় মই চিৰিয়াছলি কৈছোঁ আপোনাৰ লগত ধেমালি কৰিবলৈ মোৰ কি অধিকাৰ আছে আপোনাৰ ল'ৰা মোৰ ছোৱালী বছ ইমানেই কথা আপুনি আমাৰ অকণক চিনি পায় নেকি চিনি নহয় তেওঁৰ লগত মই কথাও পাতিছোঁ সি কিবা কৈছে নেকি তেওঁ কৈছে এইবোৰ কথা হেনো আপোনালোকে জানে কথাটো হয় সিয়ে মোৰ একমাত্ৰ ল'ৰা আৰু কণাৰ লাখুটি কথাটো মই বুজিছোঁ আৰু এইটোও জানিছোঁ যে আপোনালোকে আৰ্থিক সংকটত থকাৰ মানুহ এই ক্ষেত্ৰত মই আপোনালোকক কষ্ট পাবলৈ নিদিওঁ আপোনালোকৰ বিয়াখন হৈ যোৱাত যদি কোনো আপত্তি নাই তেনেহ'লে দেওফলৰ সকলো দায়িত্ব ছাৰে বহন কৰিব আৰু এটা কথা আপুনি ইমান আৰ্থিক সংকটত থকাৰ পিছত আকৌ এই পৰিয়ালটোত এজনী নতুন ছোৱালী আনি জাপি দিলে আপোনালোকৰ সমস্যা বাঢ়ি যাব বুলি ধাৰণা হৈছে নিশ্চয় ৰ'বচোন ডাঙৰীয়া আপুনি ঠিক কথাকে কৈছে এই অৱস্থাত আমি তিনিজন প্ৰাণীয়ে পুখুৰীৰ পানী খাব লগা হৈছে আৰু আপোনাৰ ছোৱালীয়ে তাতো মই এটা সিদ্ধান্ত লৈছোঁ বিয়াখন হৈ যোৱাৰ এমাহৰ ভিতৰত মই অকণক এটা চাকৰি ব্যৱস্থা কৰি দিম চাকৰি ল'লে বোলে টকা দিব লাগে আমাৰ দেখোন খাবলৈ খুটকণ এটাই নাই সেইবিলাক চিন্তা মই কৰিম এমাহৰ ভিতৰত অকণৰ চাকৰি হোৱাটো খাটাং এতিয়া আপোনালোকে বিয়াখনত সন্মতি দিলেই হ'ল ৰ'বচোন ডাঙৰীয়া ল'ৰাই যদি ছোৱালী ভাল পাইছে আৰু সি যদি বিয়াও পাতে তেনেহ'লে আমাৰনো আপত্তি ক'ত তাৰ ভালেই আমাৰ ভাল তাৰ ভালৰ বাবে আমি ভগৱন্তক প্ৰাৰ্থনা কৰোঁ পিছে ডাঙৰীয়া এটা কথা হ'ল কওকচোন হেৰি মই দিন হাজিৰা কৰা মানুহ বুজিছে মোৰ এই চকু এটা নষ্ট হোৱাৰ পিছৰে পৰা মই আৰু আনৰ ঘৰত কাম কৰিবলৈ যাব পৰা নাই ছোৱালীজনীক মাকে এঘৰলৈ পঠাইছিল অকণমান চাউল বিচাৰি তাকো নাপালে এইখিনি লওক মোৰ কথাষাৰত আপত্তি নাই বুলি কোৱাতে মই আপোন বুলি ভাবি এনেদৰে আগবঢ়াইছোঁ ৰাধা তেখেতে নিজৰ বুলি ভাবিহে দিছে নাৰাখে কিয় লওক আৰু 4-5 দিন পিছত কিছু টকা পঠাই দিম এতিয়া আহোঁ চেনি ব'লা আহোঁ আহিছোঁ দেখিলা ৰাধা ভাগ্যই মানুহক কেনেদৰে হেঁচা মাৰি ধৰে দেখিলা আজি আৰু আমি এমুঠি চাউলৰ কাৰণে চিন্তা কৰিব নালাগে চিন্তা কৰিব এমুঠি ভাতৰ কাৰণে
এই টকাৰে আমি যোগাৰ কৰিব পাৰিম আমাৰ কাৰণে এমুঠি ভাত। প্ৰণকান্ত আজিকালি দেখোন শ্ৰীকান্ত কামলৈ নহয় হ'ল। মাষ্টৰ কাই এই শ্ৰীকান্তৰ ভাগ্যৰ চকৰি ঘূৰিল নহয়, সি এতিয়া মানুহৰ ঘৰে ঘৰে কাম নকৰিলেও হ'ব। তই এইবোৰ কি কৈছ মই ঠিক বুজিব পৰা নাই। গুৱাহাটীৰ পিনৰ এজন ডাঙৰ মানুহে বোলে নিজৰ একমাত্ৰ ছোৱালীজনীক আমাৰ সেই শ্ৰীকান্ত ল'ৰা অকণলৈ বিয়া দিব, আৰু অকণক বোলে এটা ভাল চাকৰিও দিব। হয় নেকি? এইটোতো বৰ ভাল কথা। এতিয়া আৰু শ্ৰীকান্তক কোনে পায়, তাৰ ল'ৰা চাকৰিয়াল হ'ব। মই জানিছিলোৱেই শ্ৰীকান্তৰ এদিন ভাল দিন ঘূৰি আহিব। হওক দে, অন্ততঃ জীয়াই থকা দিনকেইটা সি এসাঁজ সুখেৰে খাব পাৰিব। সি বৰ ভাগ্যৱান মাষ্টৰ কাই। হেৰা, অকণৰ দৰে এটা সন্তান পোৱা সঁচাকৈ বৰ ভাগ্যৰ কথা। ঠিক আছে, তই এতিয়া কাম কৰ, মই স্কুলত যাওঁ। চহৰীয়া হ'বলৈ আহিছে। মান সন্মান বোলা বস্তু নাই, কাপোৰ পিন্ধাৰ কোনো সজাত নাই, চহৰীয়া হৈ দেখুৱাইছে। হেৰি, মই আৰু ইয়াত বেছি সময় থাকিব নোৱাৰিম বুজিছে। এইবোৰ মই ভাল নাপাওঁ। কি কৰিব, উপায়তো নাই। বাইদি বাই, মই ৰবিৰাম ডেকা, ছাৰৰ অফিচতে চাকৰি কৰোঁ। পৰহিৰ বিয়াৰ বাবে অকণমান সহায় কৰি দিওঁ বুলি আহিছোঁ। বুজিছে, আমি হ'লো গাঁৱলীয়া মানুহ, মানে মই এইবোৰ ভাল নাপাওঁ। মানে এই ছোৱালীবোৰে যে জিন্স পেণ্ট আৰু চাৰ্ট পিন্ধি ঘূৰি ফুৰিছে, এইবোৰ হ'লে মই ভাল নাপাওঁ বুজিছে, ঘিণ কৰোঁ। কি ক'লে আপুনি? কি ক'লে? নাই, এইবোৰ ভাল নাপাওঁ বুলি ক'লো। নহয়, এইমাত্ৰ আপুনি ঘিণ লাগে বুলি কৈছিল। ঘিণ লাগে কাৰণেহে লগা বুলি কৈছো। ননচেন্স, মোক চম্ভালি কথা ক'ব কিন্তু। এইখন আপোনালোকৰ গাঁও নহয়, এইখন চিটি, মানে চহৰ। অসভ্যৰ দৰে এনেকৈ যাতা ৰিমাৰ্ক নকৰিব কিন্তু। এই, আপুনি কাক অসভ্য বুলি কৈছেহে? আপোনাক কৈছোহে, আপোনাক। আপুনি অসভ্য, অসভ্য, অসভ্য। এই, সভ্যঘৰৰ ছোৱালী, পুৰুষ আৰু মহিলাই সম অধিকাৰ পালে বুলি পিন্ধা কাপোৰখিনিতো সম অধিকাৰ দিব নেকি? ছোৱালী হৈ পুৰুষৰ জিন্স পেণ্ট পিন্ধি ঘূৰি ফুৰিছে। এই, আপুনি স্থান পাত্ৰ চাই কথা ক'ব জানেনে নাজানে? এই, আপুনি কাক নজনা বুলি কৈছেহে? কাক নজনা বুলি কৈছে? গুৰ মাৰি দিম বাপ পেকেট। হেৰি, আপুনি কিন্তু কি কৰি আছে? হেৰি, এই ছোৱালীবিলাকে যে উদং দেহাটো দেখুৱাই আপোনালোকৰ সন্মুখত পিল পিলাই ঘূৰি ফুৰিছে, এইবোৰ চাই থাকিবলৈ লাজ নালাগে? আধুনিকতা দেখুৱাইছে। হেৰি, মই আপোনাৰ ভৰিত ধৰিছোঁ, আপুনি অলপ মনে মনে থাকক। বাইদেউ আহিলে আপোনাক এতিয়াই। আহক, কেয়াৰ নকৰোঁ এইবিলাকলৈ। হেৰি, মনে মনে থাকিবনে নাথাকে? ৰবিদা, কি হৈছে এইবোৰ? চাওকচোন বাইদেউ, এই অথনিৰে পৰা মানুহজনে মোক বৰকৈ মিছবিহেভ কৰিছে। বেয়া ব্যৱহাৰ কৰিছে? মই ছোৱালীয়ে এইবোৰ ড্ৰেছ পিন্ধা ভাল নাপাওঁ বুলি কৈছিলোঁ। লগে লগে এওঁলোক ফেৰ পাতি আহিছে, ময়ো কৈ দিছোঁ ঠিকছে। তুমি কবৰ কোন হে? মই মানুহ, ইহঁতো মানুহ। ক'ৰ মানুহ তুমি? ইয়ালৈ কি আহিছা? বাহিৰৰ বাৰান্দাত থাকিব নোৱাৰিলা? মই চন্দনপুৰৰ শ্ৰীকান্ত মেধিৰ ঘৰৰ পৰা আহিছোঁ। আমাৰ দৰা পাৰ্টিৰ লগত কিমান মানুহ আহিব তাকেই ক'বলৈ আহিছোঁ। এইটো আৰু ক'বলগীয়া কথা নেকি? গোটেই গাঁওখনকে আনিবা, আমাৰ একো আপত্তি নাই। যোৱা, ভৱিষ্যতে কিন্তু ঘৰৰ ভিতৰত সোমাই আহি আমাৰ মানুহৰ লগত অসভ্যালি নকৰিবা। হৈছে দিয়ক বাইদেউ। কি হৈছে দিয়ক হে? নগদ টকাৰে দৰাৰ ঘৰখন কিনিলো, দৰাক কিনিলো, তাৰপিছত আকৌ সিহঁতৰ মানুহৰ অসভ্যালি সহ্য কৰিম? মানুহজনে এই পালে নেকি বাইদেউ? পাপ বেয়া। ৰবিনা, তই এটা কাম কৰিবি, ক'ৰবাত কিবা বস্তুৰ প্ৰয়োজন আছেনে নজৰ ৰাখিবি। হ'ব বাইদেউ। কি চিন্তা কৰি আছ? নাই, একো চিন্তা কৰা। তোৰ বিয়াখন খুব ধুমধামেৰে হৈ গ'ল ন? কি যে মজা লাগিছিল। অকণ তোক কথা এটা ক'ব বিচাৰিছিলো। কি কথা? মোৰে ভুল নে মই নাজানো, কিন্তু মূৰত খেলোৱাত কথাটো তোক কম বুলি ভাবিছো। কোৱা, কি হৈছে? বোৱাৰীক মই নতুন পিতলৰ গিলাচটোত চাহ খাবলৈ দিছিলো, তেওঁ দেখোন নাখাওঁ বুলি ক'লে।
খাবলৈ জোৰ কৰাত মুখে বেকাহি মাৰি ক'লে কি এইবোৰ বাৰে বাৰে খাবলৈ কৈ থাকে মই এইবোৰ খাবলৈ ইয়ালৈ অহা নাই নহয় আই তুমি নবৌক খং নকৰিবা তেওঁলোকে পিতলৰ গিলাচত চাহ নাখায় নহয় নহয় অকণৰ বিয়াত উঠা নতুন পিতলৰ গিলাচটোহে খাবলৈ দিছিলো আহা সেইবোৰ গিলাচত তেওঁলোকে নাখায় তুমি নুবুজা কিয় তেনেহলে আইনাৰ গিলাচনো মই এতিয়া ক'ত পাওঁ হ'ব দিয়া তুমি সেইটো কথাতে লাগি নাথাকিবা এতিয়া সোনকালে ভাতৰ দিহা কৰাগৈ গৌৰী থালগুটিকেইটা মোকে দে তই দুডালমান শুকান খৰি আন গৈ যা হ'ব আই পিতাই তুমি জালখন লৈ আকৌ ক'লৈ গৈছিলা কম ৰহ এই পুখুৰী পাৰৰ ডোঙাটো তাতেই জালখন দিয়া তোমাৰ এইটো চকুৰে জাল মাৰিব যাবলৈ কিহে পাইছে মই ক'লে নুশুনে এতিয়া আনৰ ঘৰ নমস্কাৰ প্ৰিয় দৰ্শক জীৱন নৈৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাই আপোনালোকে কেনে পালে আৰু আজিৰ খণ্ডটিত কোনজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় আপোনালোকে শ্ৰেষ্ঠ বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক আপোনালোকৰ সুদিহা পৰামৰ্শই আমাক যথেষ্ট উৎসাহ উদ্দীপনা জগাব আমাৰ ঠিকনা মাহেন্দ্ৰ দামা স্কুল ৰঙিয়া ভূটান ৰোড ৱাৰ্ড নম্বৰ 5 জিলা কামৰূপ অসম মোবাইল নম্বৰ 9085365562 প্ৰিয় দৰ্শক অহা সপ্তাহত আপোনালোকক একেটা সময়ত একেটা বাৰত একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলোঁ ধন্যবাদ যেনে আকাশত জোন বেলিৰ খেলা তেনে জীৱনত সুখ দুখৰ মেলা সময় সাক্ষী হৈ ৰয় জীৱন নৈৰ ঢৌ জীৱন নৈৰ ঢৌ
সপোনতে হিয়াত ফুলনি মৰম নিয়হিছে হ'ব পুৱাতি ৰ'দালি ভৰা শেৱালিৰ সুবাস বুটলি জীৱন কৰণী তাবেশ সাৱতি হ'ব জীৱন ৰঙালী চিতেহেনে কানি হাতীত চকুৰ টোপনি কোন দেশলে উৰে জীৱন নৈৰ ঢৌ জীৱন নৈৰ ঢৌ বিধাতাই লিখে জীৱন নাটক বিধাতাই লিখে জীৱন নাটক কাহিনী পলৰ অচল যেনে আকাশত জোন বেলিৰ খেলা তেনে জীৱনত সুখ দুখৰ মেলা সময় সাক্ষী হৈ ৰয় জীৱন নৈৰ ঢৌ জীৱন নৈৰ ঢৌ জীৱন নৈৰ ঢৌ জীৱন নৈৰ ঢৌ ৰঙিয়া আৰু নগাঁৱত স্থাপিত মাহিন্দ্ৰী ড্ৰামা স্কুলৰ নামভৰ্তিকৰণ চলি আছে। ইয়াত অভিনয়, নৃত্য পৰিচালনা, সংগীত, মূকাভিনয়, একশ্যন, স্ক্ৰিপ্ট ৰাইটিং, কলা নিৰ্দেশনা, কেমেৰা চলোৱা আদি প্ৰশিক্ষণ দিয়া হয়। ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে। আমাৰ ঠিকনা ৰবীন দাস, প্ৰযোজক পৰিচালক তথা পৰিচালন সঞ্চালক, মাহিন্দ্ৰী ড্ৰামা স্কুল, ৰঙিয়া, ভূটান ৰোড, ৱাৰ্ড নম্বৰ 5, জিলা কামৰূপ, অসম। মোবাইল নম্বৰ 9085365562। মাহিন্দ্ৰী ড্ৰামা স্কুল নগাঁও শাখা, কলংপাৰ, জেবি ৰোড, জিলা নগাঁও, অসম। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।